আসসালামু আলাইকুম ভিউয়াৰ্ছ, আপোনালোকৰ মাজত মই চাৰিবিধ চাটনি ৰেচিপি আগবঢ়াইছোঁ। আপোনালোকে চাব আৰু বেলেগক চাবলৈ সুযোগ কৰি দিব। চাৰিবিধ চাটনি হৈছে আপোনাৰ কচু চাটনি, বঙালী ধনিয়া চাটনি, বেঙেনা চাটনি, আলু চাটনিটো কেনেকৈ বনাইছোঁ চাই থাকিব। মই চাটনিকেইটা বনাবৰ কাৰণে কি লৈছোঁ মই কৈ আছোঁ। কচু লৈছোঁ এটুকুৰা, নলকচু বুলি কয়। আলু লৈছোঁ এটা সৰু, শুকান জলকীয়া লৈছোঁ, বেঙেনা লৈছোঁ কেইটামান, পিঁয়াজ লৈছোঁ, বঙালী ধনিয়া লৈছোঁ। এই গোটেইকেইটা মই কাটি ল'ম, ধুনীয়াকৈ কাটি বাছি ল'ম। এতিয়া কাটি লৈছোঁ। এই কচুকেইটা মই কাটি লৈছোঁ। বেঙেনাকেইটা মই বাকলিকেইটা এৰাই লৈছোঁ। অলপ পুৰত চাই ল'ব বেঙেনাকেইটা, এনেকৈ গুটি থকা, এনেকৈ অলপ গুটি থকা ল'ব। তেতিয়াহ'লে খাবলৈ অলপ বেছি ভাল হয়, টেষ্টি হয় চাটনিটো। তো মই গোটেইকেইটা বাকলি এৰাইছোঁ। এতিয়া মই সিজাব দিম গোটেইকেইটা সিজাব দিম। এইকেইটা মই তেলত ভাজি পিছত বেলেগকৈ চাটনি কৰিম। এইটো আমি বঙালী ধনিয়া বুলি কওঁ। আলুটো মই আগতে দি দিছোঁ। আলুটো সিজোতে অলপ দেৰি হয়, সেইবুলি মই আগতেই দি দিছোঁ। বেঙেনা মই সিজাই লৈছোঁ, এফালে কচু সিজাইছোঁ, আলু সিজাই লৈছোঁ, আৰু এইফালে মই পিঁয়াজ কাটি লৈছোঁ, শুকান জলকীয়া কেইটামান লৈছোঁ। এইটো মই ফ্ৰাই কৰিম। আৰু ধনিয়া, আমি বঙালী ধনিয়া বুলি কওঁ। আপোনালোকে কি কয় মই নাজানো, কোনে কি কয় এইটো জনাই দিব। মই এতিয়া পিঁয়াজ ভাজিম আৰু জলকীয়াটো আগতে তেলত মই ফ্ৰাই কৰি ল'ম। পিছত বেঙেনাটো মই তেলত দি দিম। জলকীয়াকেইটা তেলত ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু ভজাৰ পিছত মই পিঁয়াজকেইটা ভাজি ল'ম। জলকীয়া ভজা তেলটোতে মই এতিয়া পিঁয়াজ দি দিছোঁ। মই পিঁয়াজটো ভাজি ল'ম অলপ ৰঙা কৰি। এয়া মই জলকীয়া ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ তেল দি ল'ম। বেঙেনাকেইটা পিটিকি মই গৰম তেলতে দি দিছোঁ। ইয়াতে জলকীয়া দিম, পিঁয়াজ দিম, নিমখ দিম। হাতেৰে মই মোহাৰি লৈছোঁ জলকীয়াকেইটা, তাতে দি দিম। পিঁয়াজ জলকীয়া চব দি দিছোঁ, ভজা জলকীয়া। এতিয়া গেছৰ হেৰিটো অলপ বঢ়াই দিম। মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। মোৰ বেঙেনা চাটনি ৰেডি, পূৰা ৰেডি। এতিয়া মই গেছটো অফ কৰি দিম। মোৰ চাটনি ৰেডি ফাইনেলি। এইটো ধনিয়া চাটনি, এইটো কচু চাটনি, এইটো আলু চাটনি আৰু বেঙেনা চাটনি। যদি চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। চবে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাই, আল্লাহ হাফিজ।